তুলি দিয়ক। নদী পাৰত বহিলে তো এতিয়া বৰ্তমান মই নদী কিনাৰত, আৰু নদী কিনাৰত এয়া দেখিছে নহয় ফেৰীত মানে ইপাৰলৈ গৈছে, ইপাৰৰ পৰা বস্তু অনা নিয়া কৰি আছে। ইপাৰত মানে যিমানকেইটা ঘৰ আছিলে চব মানে খহি যাওঁ হৈ আছে, গতিকে বস্তুবিলাক পাৰ কৰিছে। আৰু এয়া মেচিন নাও গৈছে, মেচিন নাওখন কিমান সোঁত মাৰিছে মানে এইটো আচলতে মানে কি ব্ৰহ্মপুত্ৰ সুঁতি আছিলে, এতিয়া কি বুলি ক'ম আৰু মানে ব্ৰহ্মপুত্ৰখনেই হৈ গৈছে। এইটো ইমানেই সোঁত মাৰিছে মেচিন নাও মানে উটুৱাই লৈ গৈছে, দেখিছে নহয়। আৰু এই চাপৰিটোতে মানুহবিলাকৰ সকলোৱে মানে বাৰী আছিলে, বহুত ডাঙৰ ডাঙৰ বাৰী আছিলে, তাত নেমু বাৰী আছিলে, কবি বাৰী আছিলে, মানে যিকোনো ধৰণৰ মানে খেতি তাত কৰিছিলে। এতিয়া মানে এই মানুহবিলাকৰ কি যে বিলৈ হ'ব নহয়, বাৰীবিলাক মানে চব শেষ হৈ গৈছে। আজি মানে বেছিকৈ খহিছে বোলে, মই ইপাৰলৈ যোৱা নাই, কিন্তু মানে বেছিকৈ খহাৰ কাৰণে চব ঘৰ চৰবিলাক ভাঙি লৈ আহিছে ইপাৰলৈ, আৰু এয়া মানুহবিলাক মানে ইপাৰলৈ গৈছে। আৰু মই ঘৰবিলাক দেখাম এতিয়া, কিছুমান বস্তু আনিছে। এখন বৰ্তমান মানে অলপ চলপ বস্তু লৈ আহিলে, এখন ফেৰী পাইছেহি, বস্তু আনিছে। এইবিলাক দেখিছে নহয়, এইবিলাক মানে এঘৰৰ বস্তু আহিছে বৰ্তমান, যিবিলাক মানে সা সঁজুলি এখন ঘৰত যিমানখিনি লাগে চব বস্তু গোটাই লৈছিলে, কিন্তু এতিয়া উপায় নাই, চব লৈ গুচি আহিবলগীয়া হৈছে, যিহেতু বৰ দুখ খাবলগীয়া হৈছে। আমাৰ নদী কাষত সকলোখিনি বস্তু বাহনি মাটি বাৰী গুচি গ'লে, আমি আম টেঙা খাই দি আছোঁ আৰু এতিয়া আম টেঙা খাই জীয়াই থাকিব আম টেঙা খাই মেলি দি আছোঁ আৰু যি হ'ব আৰু দে মৰিলে মহিমাত দিলে দিম আৰু উঠিলে নাই উঠিছে, আম টেঙাকে খোৱা হৈছে। নদী পাৰত বহিলে পানীৰ ভৰত আমি মথাউৰিৰ ওপৰত আছোঁ, কৰি আছে বুটত। আৰু হেৰিয়া মন্ত্ৰীসকলে আমালৈ চকু কাণ দিব, এই মিঠা আম খাই আছোঁ। কিমান দুখত খাইছোঁ আমবিলাক, পকা আম কিমান দুখত খাইছে। তুলি দিয়ক। আম খাই কেনেকুৱা লাগিছে কওক, মিঠা নে টেঙা? মিঠাই লাগিছে, নিমখ দি খোৱাৰ কাৰণে ভাল লাগিছে। বহুত ধুনীয়া, বৰষুণ পৰি আছে বুলি। এয়া মোৰ আম, এতিয়া মই খাম। ভাগ কৰি লোৱা হ'ল। পকা আম এতিয়া গোটেইখনে বহি লৈ খাম দেই। আমাৰ ভাত পানী নাই, পকা আম খাই পেট ভৰাইছোঁ আৰু উপায় নাই। খং উঠিছে, বাৰী আহিছে, আমাৰ খং উঠিছে। মিঠা নে? অঁ মিঠা খোৱা এইবোৰকে খাই পেট মোৰ ভৰাইছোঁ আৰু উপায় নাই। আৰু এয়া দেখিছে নহয়, মানে আইথানলৈ যোৱা ৰাস্তাটো, মানে মাটিকটা গাঁৱৰ পৰিছে নেকি এইখিনি, মাটিকটা গাঁৱৰ অলপ আগলৈ ইয়াত দেখিছে। এয়া মানে আগতে ব্ৰহ্মপুত্ৰখন কিমান আগত আছিলে, আৰু এতিয়া আহি মানে বৰ্তমান মানে একেবাৰে ৰাস্তাৰ কাষতে পালেহি। মই অলপ চাবলৈ বুলি গুচি আহিলোঁ, তাৰপৰা আপোনালোকক বোলো দেখাওঁ। এয়া দেখিছে নহয়, কিমান একেবাৰে ৰাস্তাৰ কাষত লাগিলে। আগতে যিসকলে মানে আইথানলৈ গৈছে সকলোৱে গম পায় চাগে কিমান আঁতৰত আছিলে, আৰু এতিয়া আহি ক'ব পালেহি চব মই এই কাষতে আছোঁ, ৰাস্তাৰ কাষত, এইটো ৰাস্তা, আৰু নদীখন চব কিমান কাষত আছে। আৰু এইখিনিতো হৈছে বঙালী বৰ্তমান এয়া মেচিন নাও, আৰু ইয়াত কাম আৰম্ভ হৈছে। কাম মানে কি আৰু বস্তা পেলাইছে চাগে, ইয়াত বস্তা পেলাইছে, মানে নদী অকণমান সোঁতটো মানে পাৰটো নকৰে বুলি একেবাৰে ৰাস্তা কাষৰ পৰা পোৱাৰ কাৰণে অলপ মানে চেফটি কৰিব বিচাৰিছে। বস্তা পেলাইছে, ইউনিভাৰ্চিটি বন্ধ হ'ল নাই, বস্তাবিলাক মানে পেলাই মেলি অকণমান মানে পাৰটো ৰখাবলৈ বিচাৰিছে। আৰু মানে ৰাস্তাটো হয়তো যদি একো মানে প্ৰটেকশ্যন দিয়া নহয়, হয়তো ৰাস্তাটো ভাগি যাব পাৰে, গতিকে মানে বস্তা পেলাইছে। 3-4খন মেচিনাও চলি আছে, কাম লাগি আছে বৰ্তমান। দেখিছে ব্ৰহ্মপুত্ৰ বিলৈ কি হৈছে। এনে
নমা আহি গ'ল তো বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু যদি ভাল পালে মোৰ ভিডিঅ'টো কমেণ্ট কৰিব নাপাহৰিব আৰু এনেধৰণৰ ভিডিঅ'